সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে। নেতা পালি নেতাৰ প্ৰচাৰ অভিযান অব্যাহত আছে। নিজ নিজ সমষ্টিলৈ ঢাপলি মিলিছে প্ৰাৰ্থীসকল। ৰাস্তা ঘাট, খোৱাপানী, কৃত্ৰিম বানপানীৰ সমস্যা আৰু সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজত উপস্থিত হৈছে প্ৰাৰ্থীসকল। আৰু নুনমাটিৰ পৰা এই সন্দৰ্ভত সতীৰ্থ জিতুমণিয়ে এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে। এই মুহূৰ্তত সেই প্ৰতিবেদন আগবঢ়াইছো। সন্মুখত বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰচাৰ প্ৰায় তুংগত উঠিছে। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মহানগৰীৰ বিভিন্ন অঞ্চলত তেওঁলোকে ঘৰে ঘৰে গৈ পাহাৰে ভৈয়ামে গৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলিছে। বিভিন্ন প্ৰতিশ্ৰুতি দিছে, কিন্তু মহানগৰবাসীয়ে কি বিচাৰে? পূৰ্বতে যিহেতু নিৰ্বাচনৰ সময়ত প্ৰতিগৰাকী লোকে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিটো ঠাইত গৈ তেওঁলোকে প্ৰতিশ্ৰুতি দি আহে, কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰিছেনে? কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব পাৰিছেনে? বিভিন্ন সমস্যা আছে গুৱাহাটী মহানগৰবাসীৰ। সেই সমস্যাসমূহৰ পিছত পুনৰ সন্মুখত বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনক লৈ মহানগৰবাসীয়ে কি কয় সেই সম্পৰ্কে আজি আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্বাচন সমাগত, যিহেতু বিজেপি চৰকাৰে 10 বছৰ শাসন কৰিলে, কংগ্ৰেছ চৰকাৰে 15 বছৰ শাসন কৰিলে পূৰ্বতে, ভৱিষ্যত কাৰ চৰকাৰ হোৱাটো বিচাৰে? মইতো বিজেপিয়ে বিচাৰোঁ। চৰকাৰ কিয় বিচাৰোঁ যিহেতু উন্নয়নটো হৈছেই, বহুতখিনিয়ে হৈছে। আপোনাৰ চাকৰি ক্ষেত্ৰত হওক বা আপোনাৰ ৰাস্তা ঘাটেই হওক। মোৰ হ'ল ব্ৰহ্মপুৰ সমষ্টি, আমাৰ জিতু গোস্বামী হয়, তেখেতে বহুত ভাল কামেই কৰিছে আমাৰ সমষ্টিত। তেখেতকে ভোট দিম। সদায় বিজেপিয়ে বিচাৰোঁ। নিশ্চিতভাৱে তেওঁ বিজেপিয়ে বিভিন্ন ধৰণৰ কাম কৰিছে, উৰণ খেতি হওক বা বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰিছে। আমি আন দুই এগৰাকী লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু নিৰ্বাচন সমাগত, কাৰ চৰকাৰ হোৱাটো বিচাৰে? এতিয়া যিহেতু আপোনাৰ উন্নয়নটো ঠিকেই হৈছে দেখা মতে। আপোনাৰ আগতে গুৱাহাটী যেনেকৈ লেতেৰা আছিল বা যেনেকুৱা ৰাস্তা ঘাইপথ আছিল, অভাৰব্ৰিজ নাছিলে, গতিকে আজিকালিতো হৈছেই। গতিকে এইখন চৰকাৰকে বিচাৰোঁ। মুখ্যমন্ত্ৰী কোন হোৱাটো বিচাৰে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ হয়তো, বা সৰ্বানন্দ সোণোৱাল, দুয়োজনৰ কোনোবা এজন হ'লেই হ'ল আৰু। নিশ্চিতভাৱে প্ৰতিগৰাকীৰে দ্বাৰা আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচন সমাগত, কোন চৰকাৰ হোৱাটো বিচাৰে? আমি এতিয়া বিজেপি চৰকাৰ হোৱাটোই বিচাৰোঁ, কাৰণ বিজেপি চৰকাৰৰ দিনত বহুতো উন্নতি হৈছে আৰু যিখিনি বাকী আছে সেইখিনি হ'ব বুলি এটা আশা আছে আৰু সেইকাৰণে আমি হিমন্ত বিশ্ব চৰকাৰ, বিজেপি চৰকাৰে বিচাৰিছোঁ। উন্নয়ন বহুত কৰিছে, উৰণ খেতি হওক নাইবা বিভিন্ন ধৰণৰ চাকৰিৰ ক্ষেত্ৰতে বিভিন্ন উন্নয়ন ক্ষেত্ৰ কৰিছে। আৰু কি কি বিচাৰে আপোনালোকে? আৰু সমস্যাবিলাক সমাধান হ'ব লাগে। আমাৰ নিবনুৱা সমস্যা আৰু সমাধান হওক, বা ৰাস্তা পদূলি আৰু ভাল হওক। ভাল হৈছে, বহুতেই হৈছে, আৰু ভাল হওক। আমাৰ মহানগৰখন চাফ চিকুণ হওক, আগতকৈ হৈছে বহুতখিনি, আকৌ বেছিকৈ হোৱাটো আমি বিচাৰিছোঁ। সেইকাৰণে আমি বিজেপি চৰকাৰে বিচাৰিছোঁ। প্ৰতিগৰাকী লোকে মন্তব্য প্ৰকাশ কৰিছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচন সমাগত, আপুনি মই সকলোৱে ভোট দিব যাব লাগিব, কিন্তু কোনখন চৰকাৰ হোৱাটো বিচাৰে? আমাৰতো বিজেপি চৰকাৰে লাগে। হেমন্ত মামাই আমাৰ চৰকাৰ হওক, আগৰ মুখ্যমন্ত্ৰী হওক, এইটোৱে আমি বিচাৰোঁ। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। পাহাৰে ভৈয়ামে অঞ্চলে অঞ্চলে গৈ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে।